আজি আমি কি সিদ্ধান্ত লৈছো যে অহা 1 এপ্ৰিলৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিৰ যি বিল আহে সেই ইলেক্ট্ৰিচিটিৰ বিলো প্ৰতি ইউনিটত আমি 1 টকাকৈ দাম কমাই দিম তাৰো আজি আমি সিদ্ধান্ত লৈছো 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল 1 টকাকৈ কমিব আৰু আপোনালোকে মোক আশীৰ্বাদ দিব নৱেম্বৰ ডিসেম্বৰ মানত মই যাতে আৰু 1 টকা দাম আপোনালোকৰ কাৰণে কমাই দিব পাৰো শ্ৰদ্ধা ৰাইজ কংগ্ৰেছৰ চৰকাৰ আছিলে দুখীয়া মানুহে ধান উৎপাদন কৰে বিক্ৰী কৰাৰ জাগা নাই মহাজনে 600 টকাত প্ৰতি কুইণ্টলত ধান লৈ যায় চৰকাৰে ধান নিকিনিছিলে আমাৰ চৰকাৰ আহিলে 1800 টকাত আমি ধান কিনা আৰম্ভ কৰিলো লাহে কৰি 2100 হল 2300 টকা হল এইবাৰ 1 এপ্ৰিলৰ পৰা আমি আপোনালোকৰ পৰা ধান 2550 টকাত আমি 1 কুইণ্টলকৈ ধান কিনিবৰ বাবে সিদ্ধান্ত লৈছো আজি সৰিয়হ কিনাৰ ব্যৱস্থা নাছিলে আমি সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছো শ্ৰদ্ধা ৰাইজ মানুহৰ ঘৰত ৰেচন কাৰ্ড নাছিলে আমি লাহে লাহে সকলো মানুহক ৰেচন কাৰ্ড দিছো আৰু 6 মাহত আৰু 6 লাখ পৰিয়ালক আমি ৰেচন কাৰ্ড দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আজি ৰেচন কাৰ্ডখন হল আমি হস্পিটালত গলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য আজি 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট আৰু ৰেচন কাৰ্ডত বিনামূলীয়া চাউল কিন্তু মই তাতে সন্তুষ্ট নহয় এতিয়া আপোনালোকৰ কাৰণে আমি কি সিদ্ধান্ত লৈছো যে যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচনৰ দোকানত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম বজাৰত যদি 90 টকা দাম আপোনালোকে 65 টকাত 1 কেজি দালি ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব তাৰ লগে লগে আমি আৰু সিদ্ধান্ত লৈছো বজাৰত যদি চেনিৰ দাম 70 টকা আপোনালোকে ৰেচনৰ দোকানত 25 টকা কমত 45 টকাত আপোনালোকে 1 কেজি চেনি কিনিব পাব আজি নিমখ আমি 10 টকা কম দামত বজাৰতকৈ কম দামত আমি 1 কেজি নিমখ আপোনালোকক ৰেচন কাৰ্ডত লব দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো তাৰ মানে অৰুণোদয় ঘৰত আহিলে 1 কেজি ইলেক্ট্ৰিচিটিৰ দাম কমিলে 1 টকা দাম কমিলে আৰু লগতে আমি ধান বিক্ৰী কৰিলে 250 টকা সৰিয়হ বিক্ৰী কৰিলে 500 টকা 1 এপ্ৰিলৰ পৰা আমি বেছিকৈ পাম আৰু লগতে ৰেচন কাৰ্ডত এতিয়া অকল চাউলে আমি নাপাওঁ এতিয়াৰ পৰা ৰেচন কাৰ্ডত আমি 1 কেজি দালি 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাম আৰু 1 কেজি নিমখো আমি বজাৰতকৈ 10 টকা কম দামত পোৱা আৰম্ভ কৰিম শ্ৰদ্ধা ৰাইজ আজি আগতে কংগ্ৰেছে কেনেকুৱা কিবা কাম কৰিছিলে নেকি আপোনালোকৰ কাৰণে কংগ্ৰেছে কেতিয়াবা কৰিছিলে নেকি আজি আমি কি সিদ্ধান্ত লৈছো যোৱাবাৰ যেতিয়া লোকসভা ইলেকশ্যনত মই বকুত আহিছিলো মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং
জীৱিকা সখী বাইদেউসকলে নকৰে, আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম। আমি ৰাভা হাছঙত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই, কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে। 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে, কতো এটা টকা লোৱাৰ কমপ্লেইন নাই। ৰাভা হাছঙৰ ইলেকশ্যনৰ পিছতেই আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম, প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম। এই হৈছে আমাৰ সংকল্প। আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে, আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম। ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল। শ্ৰদ্ধা ৰাইজ, মেট্ৰিক পৰীক্ষা পাছ কৰিলে, ছোৱালী 11ত এডমিশ্যন ল'লে, প্ৰত্যেক মাহত তাইৰ পঢ়াৰ খৰচ চৰকাৰে দি আছো। এতিয়া 11ৰ ছোৱালী 12 পাব, 10ৰ ছোৱালী 11 পাব। আমি সকলোকে নিযুত মইনাৰ আঁচনি আমি দিয়ে থাকিম। আজি ডিগ্ৰীৰ ছোৱালী দেউতাক মাকে পইচা দিব নালাগে, পোষ্ট গ্ৰেজুৱেট দেউতাক মাকে পইচা দিব নালাগে। মোক কেতিয়াবা ল'ৰাবিলাকে কয়, মামা আমাৰ কাৰণেও কিবা এটা কৰক। কয় নে নকয়? সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো, যিমান ল'ৰা BA পাছ কৰিব, চাকৰি ইণ্টাৰভিউ পইচা দিব লাগে, ইণ্টাৰভিউ দিব যাব লাগে। BA পাছ কৰা প্ৰত্যেকজন ল'ৰাক মই 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি প্ৰত্যেক মাহত দিয়াৰ ব্যৱস্থা কৰিম, যাতে কৰবাত ইণ্টাৰভিউ দিব যাব লাগে দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে। চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব। আগত কোন চৰকাৰে আঁচনি লৈছিলে আপোনালোকে চিন্তা কৰক। দেশত আমি শান্তি আনিলো, বোমা বিস্ফোৰণ নোহোৱা হ'ল, কাজিয়া নোহোৱা হ'ল, জনজাতীয় অজনজাতীয় লোক ওচৰ চাপি আহিলে, গোৰ্খা লোকসকলৰ সমস্যা আমি সমাধান কৰি দিলো। যিমানবিলাক আধাৰ কাৰ্ড নাছিলে সকলোকে আধাৰ কাৰ্ড উভতাই দিলো, আৰু তাৰ লগে লগে অৰুণোদয়, ৰেচনৰ দোকানত চাউল, দালি, নিমখ, চেনি, ইলেক্ট্ৰিচিটিৰ দাম কম, নিযুত মইনা, ধান, সৰিয়হ বজাৰত মহাজনৰ পৰিৱৰ্তে চৰকাৰে কিনা। এতিয়া আমি আৰু এটা কাম কৰিব গৈ আছো। আপোনালোকে টিভি চাব। 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম, আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম। এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম, পলাশবাৰীত কেতিয়া পাম। হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব, আৰু বকুত টংকেশ্বৰ আবাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম। আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম বিহালীত। কংগ্ৰেছে কৈ আছিলে ক'ত দিব, CM এনেই কৈছে। আৰু এই CM মিছা কথা কোৱা মানুহ নহয়, এই CM যি কয় তাক কৰি দেখুৱাই। এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব, কংগ্ৰেছবিলাক গাঁতত সোমাই যাব আৰু।